অসম চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। এতিয়া আপোনালোকে গম পাইছে যে বিদায় দিয়া হ'ব হাজাৰ হাজাৰ কৰ্মচাৰী। এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনিৰ ওপৰত মন্তব্য কৰিছিলে। তো এই কথাখিনি মানে কোনসকলক চাকৰিয়ালক কোনসকলক কৰ্মচাৰীক এইখিনি বিদায় দিব সকলোখিনি জানক আৰু চাওক। আৰু এতিয়া 50,000তকৈ অধিক অদক্ষ কৰ্মচাৰীক সেইখিনি বিদায় দিয়া হ'ব। এতিয়া কোনসকলৰ নাম আহিব, কি হ'ব প্ৰকৃততে, কোনটো বিভাগত বেছি থাকিব নাথাকিব, এই সকলোখিনি। আৰু প্ৰকৃততে আপোনালোকক এই যে বিষয়টো আপোনালোকে যদি চাবলৈ পাই আছে, এইখিনি বিষয়ৰ লগত আপোনালোকক যদি বহুতভাগে কৈ আছে যে আপোনালোকক এটা ভয় খুৱাই দিছে যে এইসকল কৰ্মচাৰী নাথাকিব, এইসকলক এতিয়াই শেষ কৰি দিব চাকৰি চৰকাৰে। তো এই বিষয়খিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম। আমাৰ মূল উদ্দেশ্য হৈছে যে আপোনালোকক এটা সঠিক বাৰ্তা দিয়া, বা আপোনালোকে যদি কোনোবা কিবা এটা জানিব বিচাৰিছে সেইখিনি আপোনালোকক জনোৱাটো আমাৰ কৰ্তব্য বা দায়িত্ব। এইখিনি কোনো ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এনেকুৱা ধৰণৰ নহয়। এতিয়া আপোনালোকে যদি কাৰোবাৰ ঘৰত আপোনালোকৰ চৰকাৰী চাকৰি আছে বা সেইখিনি আপোনালোকে যদি চাইছে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কৰিম। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনালে হয় এইখিনি আগন্তুক এতিয়া যিহেতু নতুন নিযুক্তিৰ প্ৰায় 2 লাখ নিযুক্তিৰ এটা প্ৰক্ৰিয়া কৰিবলৈ গৈ আছে। আৰু সেইখিনি 17 তাৰিখৰ ভিতৰত সেইখিনি সকলোখিনি যাতে বিভাগৰ পৰা প্ৰত্যেকটো বিভাগৰ পৰা ক'ত কিমান বিভাগত খালী হ'ব পদ, আৰু সেই যি 27 মাৰ্চলৈকে ক'ত বিভাগত খালী হ'ব, কিমান হ'ব খালী, সেই সকলোখিনি তথ্য দিবৰ বাবে নিৰ্দেশনা দিছে। আৰু বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যে আগন্তুক এই 2 লাখ চাকৰি নিযুক্তি দিয়াৰ ক্ষেত্ৰত। ভাল কথা। এতিয়াও বহুতো তেনেদৰে যুৱক যুৱতী আছে চাকৰিৰ বাবে, সেইখিনি তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু আগন্তুক যিমানেই এনেদৰে নিযুক্তিবিলাক হৈ থাকে উঠি অহা যুৱক যুৱতীসকলৰ বাবে ভাল হ'ব। তো এতিয়া এইখিনি আগন্তুক সময়ত গম পোৱা যাব কোন বিভাগত কিমান খালী আছে, কেনেদৰে সেইখিনি দিয়া হয়। এতিয়া এইটো হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে যে যিসকল অদক্ষ কৰ্মচাৰী তেওঁলোকক সেইখিনি বিদায় দিয়া হ'ব। প্ৰায় 50,000তকৈ ওপৰত আছে অদক্ষ কৰ্মচাৰীসকল। এতিয়া কোনসকল পৰিব অদক্ষ? এতিয়া চাওক, এটা চাকৰি ল'বৰ বাবে আমি এতিয়া ধৰি লওক যিমান কষ্ট কৰি আছোঁ, চাকৰি এটা ল'ম আমি পোৱা নাই, অলপতে নাপাইছোঁ, এই এনেকুৱা ধৰণৰ। চাকৰিটো ল'বৰ বাবে যিমান কষ্ট, সেই সিমান কষ্ট কিন্তু চৰকাৰে এনেই ধৰক কোনোবা এজন কৰ্মচাৰীক উলিয়াই দিব নোৱাৰে। তো বহুতখিনি নিয়ম থাকে। এতিয়া কোনোবা এজন চাকৰিয়ালক উলিয়াই দিওঁ বুলি ক'লেই আপোনালোকে যদি চাই তেনেহ'লে এই কৰ্মচাৰীজনে বোলে মই ভাল পোৱা নাই, এইজনৰ বেলেগ এজনক দিওঁ, তেওঁক উলিয়াই দিব নোৱাৰে। এতিয়া এই বিষয়টো অদক্ষ মানে এতিয়া কোনসমূহ বিভাগত ধৰিব বা কি হ'ব? এতিয়া ৰাজ্যত এনেকুৱা ধৰণৰ কিছুমান বিভাগো আছে আমাৰ অসমত। যদি চাওঁ তেনেহ'লে আপোনালোকে সেইটো লক্ষ্য কৰিছে নে নকৰিছে নাজানো, কিন্তু এতিয়া কথাটো হ'ল কি, এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ কমিটি গঠন কৰি এই বিভাগসমূহ কোনটো বিভাগত কেনেদৰে কোনসকল কৰ্মচাৰী, প্ৰকৃততে এনেকুৱা ধৰণৰ হয় অফিচ খোলে যদি 9টা বজাত বা 10টা বজাত আহে, 12টা 1টাত, বা এদিন চহী কৰি পিনি 3 দিন নাহে, 3 দিনৰ পিছত আকৌ চহী কৰি আহিলেও হয়, এনেকুৱা ধৰণৰ কিছুমান বিভাগ আছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰক্ৰিয়াটো যেতিয়া নেকি ঘোষণা নকৰা আগতেই কিছু কথা কৈছিলে যে আমি কিছুমান বিভাগ কি কৰিম, সেইখিনি বন্ধ কৰি দিম, যিখিনি আজিৰ সময়ত যদি আমি চাওঁ তেনেহ'লে নহ'লেও হয়, এই এনেকুৱা ধৰণৰ। তো এই কিছুমান বিভাগত যিসকল এতিয়া কৰ্মচাৰী যদি আছে, তেওঁলোকে এই এনেকুৱা ধৰণৰ এটা কৰিছে, এদিন গৈছে চহী মাৰিছে, তেওঁলোকে আকৌ 2 দিন যোৱা নাই, তো এনেকুৱা ধৰণৰ যদি হৈ আছে, তো এইবিলাক মানে কি কৰিব, ভিতৰি তেওঁলোকে এইখিনি ভেৰিফিকেশ্যন এটা কৰিব, চাব। তো এই কোনো ধৰণৰ যে কৰ্মচাৰীক এইজনে বেয়া কৰিছে বা এইজনে এনেকুৱা ধৰণৰকৈ উলিয়াই দিব নোৱাৰে কৰ্মচাৰীজনক। তো এই বিষয়খিনি চাব যে কোনটো বিভাগত কেনেদৰে এই এনেকুৱা ধৰণৰ অলপ গাফিলতিবিলাক চলি আছে, তো সেইসকল কৰ্মচাৰী। তো কথাখিনি সেইখিনি যে আপোনালোকক এই 50,000 এতিয়া যিসকল অদক্ষ কৰ্মচাৰী আছে সকলোকে এফালৰ পৰা উলিয়াই যাব এনেকুৱা ধৰণৰ নহয়। এতিয়া কিছুমান ভিডিঅ' চাবলৈ পাইছোঁ, প্ৰকৃততে কথা কিছুমান একেবাৰে খুলি কথা কৈ নিদিয়ে। তো এই বিভাগসমূহ চালি জাৰি চাব, প্ৰকৃততে এই বিভাগটোত এই কৰ্মচাৰীজন দৰকাৰ প্ৰয়োজন আছেনে নাই, বা এতিয়া যদি আছেগৈ সময়ত তেতিয়া কি কৰে, এইটো আগন্তুক সময়ত গম পোৱা যাব। কথাটো সেইটো। কিন্তু এটা কথা যে এজন কৰ্মচাৰীক চাকৰি তেওঁ যদি কাৰ্যকাল আৰু থাকেগৈ 10 বছৰ 5 বছৰ, কিন্তু যিমান যি নহ'লেও তেওঁক মানে কি কৰিব, চাকৰিৰ পৰা তেনেদৰে নিলম বা এই যি তেওঁলোক চাকৰিৰ পৰা চাকৰিটো তেওঁক বিদায় দিব নোৱাৰে কৰোঁ বুলি ক'লে। তো বহুতখিনি নীতি নিয়ম থাকে, সেইখিনি মাধ্যমেৰে যাব লাগিব, আৰু সেইখিনি আগন্তুক সময়তে গম পোৱা যাব। বাকী আৰু বিশেষ একো নকওঁ, হয়তো আপোনালোকে সকলোখিনি জানেই, যিহেতু এতিয়া আপোনালোকে একোজন কৰ্মচাৰী এইখিনিৰ ওপৰত। তো এইখিনিয়ে কথাটো জনালোঁ। আগন্তুক সময়ত খবৰ পালে নিশ্চয় জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে পায়।